সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ এটি ব্ৰেকিং নিউজ। 5 ঘণ্টা অভিযানৰ অন্তত সিল কৰি দিয়া হৈছে সিদ্ধাৰ্থৰ কোটি টকীয়া সম্পত্তি। হয়, ঠিকেই শুনিছে, 5 ঘণ্টা অভিযানৰ অন্তত SITয়ে সিল কৰি দিছে সিদ্ধাৰ্থ শৰ্মাৰ কোটি টকীয়া সম্পত্তি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। সিদ্ধাৰ্থ শৰ্মাৰ কোম্পানী সিল কৰিছে SITয়ে। 5 ঘণ্টা অভিযানৰ অন্তত সিল কৰি দিয়া হৈছে সিদ্ধাৰ্থ শৰ্মাৰ কোটি টকীয়া সম্পত্তি। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ উদ্যোগত অভিযান চলাইছিল SITয়ে আৰু ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ উদ্যোগত SITৰ এই বৃহৎ অভিযান দেখিবলৈ পোৱা গৈছে। পেকেজিং খোৱা পানীৰ উদ্যোগ মহাবীৰ একুৱা সিল কৰি দিয়া হৈছে আৰু এবছৰ পূৰ্বে অন্য সামগ্ৰী উৎপাদন কৰা উদ্যোগটোক ক্ৰয় কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই আৰু বৰ্তমানলৈ উৎপাদন খম কৰা নাছিল মহাবীৰ একুৱা এই উদ্যোগটো। আৰু সিদ্ধাৰ্থৰ ব্যৱসায়িক অংশীদাৰ খেতান উপাধিৰ লোকজন ঘটনাস্থলীত উপস্থিত হৈছেহি আৰু দুয়োৰে অংশীদাৰিত্বত মহাবীৰ একুৱা উদ্যোগটো বুলি জানিব পৰা গৈছে ইতিমধ্যে। আৰু সিদ্ধাৰ্থ শৰ্মাৰ কোম্পানী ইতিমধ্যে সিল কৰি দিছে SITয়ে। সিদ্ধাৰ্থ শৰ্মাৰ কোম্পানী সিল কৰিছে SITয়ে। 5 ঘণ্টা অভিযানৰ অন্তত সিল কৰি দিয়া হৈছে সিদ্ধাৰ্থ শৰ্মাৰ কোটি টকীয়া সেই কোম্পানীটো আৰু 5 ঘণ্টা অভিযানৰ অন্তত সিল কৰি দিয়া হৈছে কোটি টকীয়া সম্পত্তি। আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ উদ্যোগত অভিযান চলাইছিল SIT আৰু অভিযানৰ অন্তত সিল কৰি দিয়া হৈছে সিদ্ধাৰ্থ শৰ্মাৰ কোম্পানী। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। SITৰ আমন্ত্ৰণক অগ্ৰাহ্য কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। জুবিনৰ মৃত্যুক লৈ SITয়ে আলোচনাৰ বাবে মাতিছিল আমছুৰ প্ৰতিনিধিক। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই ভাগ নলয় SITৰ সৈতে আলোচনাত। পত্ৰৰ জৰিয়তে SITক আলোচনাত অংশ নলোৱাৰ সিদ্ধান্ত জনালে আছুৱে। আলোচনাৰ জৰিয়তে আদালতত কোনো দোষীয়ে সুবিধালৈ সাৰি যাব নোৱাৰে আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব, পানী নখৰকা তদন্ত হ'ব লাগিব বুলি এবাৰ সদৌ অসম ছাত্ৰ সন্থাই সদৰি কৰিছে SITক। SITয়ে সাক্ষ্য প্ৰমাণসহ এখন কটকটীয়া চাৰ্জশ্বীট প্ৰস্তুত কৰক বুলি দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। দোষীয়ে কঠোৰতম দৃষ্টান্তমূলক শাস্তি পাবই লাগিব বুলি এবাৰ আছুৱে দাবী জনাইছে। আৰু SITৰ আমন্ত্ৰণক অগ্ৰাহ্য কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। আৰু জুবিনৰ মৃত্যুক লৈ SITয়ে আলোচনাৰ বাবে মাতিছিল আছুৰ প্ৰতিনিধিক আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই ভাগ নলয় SITৰ সৈতে এই আলোচনাত আৰু পত্ৰৰ জৰিয়তে SITক আলোচনাত অংশ নলোৱাৰ সিদ্ধান্ত জনালে আছুৱে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। সামাজিক মাধ্যমত একাংশই ভুৱা প্ৰচাৰ চলাইছে যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত SOP জাৰি কৰা হৈছে, কিন্তু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰক লৈ এতিয়ালৈকে কোনো ধৰণৰ SOP জাৰি কৰা হোৱা নাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত কোনো ধৰণৰ SOP জাৰি কৰা হোৱা নাই বৰ্তমানলৈকে। SOP জাৰি কৰা বুলি একাংশই চলাইছে অপপ্ৰচাৰ। প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ SOP জাৰি কৰা হোৱা নাই আৰু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত কোনো ধৰণৰ SOP জাৰি কৰা নাই প্ৰশাসনে। SOP জাৰি কৰা বুলি একাংশই চলাইছে অপপ্ৰচাৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত কোনো ধৰণৰ SOP জাৰি কৰা নাই প্ৰশাসনে। SOP জাৰি কৰা বুলি একাংশই চলাইছে অপপ্ৰচাৰ। আৰু আপোনালোকে এই ভিডিঅ'বোৰত ভুল নাযাব, এই ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ নকৰিব। প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ SOP জাৰি কৰা হোৱা নাই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ বাবে আৰু প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ SOP জাৰি কৰা হোৱা নাই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত কোনো ধৰণৰ SOP জাৰি কৰা নাই প্ৰশাসনে। আহিছোঁ অনেক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। CIDৰ কাৰ্যালয়ত উপস্থিত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া ভাস্কৰ জ্যোতি দত্ত।
SITত এটাকৈ হাজিৰ হৈছে প্ৰবাসী অসমীয়া। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে ভাস্কৰজ্যোতি দত্ত। SITত এটাকৈ হাজিৰ হৈছে প্ৰবাসী অসমীয়া। আৰু কিন্তু কিয় এজনকৈ হাজিৰ হৈছে প্ৰবাসী অসমীয়া, তাক লৈ এতিয়া একাংশই প্ৰশ্ন কৰিছে। আজি CIDৰ কাৰ্যালয়ত জেৰা চলোৱা হৈছে ভাস্কৰজ্যোতি দত্তক, আৰু জেৰাত নিজৰ ভাষ্য প্ৰদান কৰে ভাস্কৰজ্যোতি দত্তই। আৰু ছিংগাপুৰৰ ঘটনাৰ সন্দৰ্ভত তলব কৰা হৈছে ভাস্কৰজ্যোতি দত্তক। CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ভাস্কৰজ্যোতি দত্ত, আৰু SITত এটাকৈ হাজিৰ হৈছে প্ৰবাসী অসমীয়া। আজি CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে ভাস্কৰজ্যোতি দত্ত, আৰু জেৰা চলোৱা হৈছে। জেৰাত নিজৰ ভাষ্য প্ৰদান কৰিছে ভাস্কৰজ্যোতি দত্তই। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। পূৰ্ণাংগ ৰূপ পাব হাগ্ৰামা মহিলাৰী চৰকাৰ। 12গৰাকী কাৰ্যবাহীৰ তালিকাত কোন কোন? এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। এক পলিটিকেল বিগ ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বৰভূমিত পূৰ্ণাংগ ৰূপ পাব এইবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ। 5 অক্টোবৰত শপত গ্ৰহণৰ পিছতেই এইবাৰ কাৰ্যবাহী সদস্যৰ শপত গ্ৰহণ। চূড়ান্ত হ'ল বৰভূমিত টীম হাগ্ৰামা, আৰু 12জনীয়া তালিকাত অনুমোদন ৰাজ্যপালৰ। কাৰ্যবাহী সদস্যৰ বাবে মঙলবাৰে শপত ল'বলৈ সাজু হৈছে পৰিষদ। আৰু 12জনীয়া তালিকাত আছে মৃত্যুঞ্জয় নাৰ্জাৰী, মুনমুন ব্ৰহ্ম, ৰবিৰাম নাৰ্জাৰী, দেৰহাছাদ বসুমতাৰী, প্ৰকাশ বসুমতাৰী, পানীৰাম ব্ৰহ্ম, ধীৰাজ বৰগয়াৰী, আখতাৰা আহমেদকে ধৰি অগতুজ টিগ্গা, গণেশ কছাৰী, লমচাৰাও দৈমাৰী, ফ্ৰেছ মুছাহাৰী। বৰভূমিত পূৰ্ণাংগ ৰূপ পাব এইবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰখনে। বৰভূমিত এইবাৰ হাগ্ৰামাৰ যাদু দেখিবলৈ পোৱা গৈছে। 5 অক্টোবৰত শপত গ্ৰহণৰ পিছতে এইবাৰ কাৰ্যবাহী সদস্যৰ শপত গ্ৰহণ মঙলবাৰৰ দিনটো, অৰ্থাৎ আজিৰ দিনটোতেই। আৰু চূড়ান্ত হ'ল বৰভূমিত টীম হাগ্ৰামা। 12জনীয়া তালিকাত অনুমোদন ৰাজ্যপালৰ। কাৰ্যবাহী সদস্যৰ বাবে মঙলবাৰে শপত ল'বলৈ সাজু হৈছে পৰিষদ।